আমার অধিকার আমার লাগিবই 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 আমার অধিকার আমার লাগিবই 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 মুসলমানের সম্পত্তির অধিকার আমার লাগিবই 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 আমার সম্পত্তি আমি কাকো নিদিও নিদিও ওয়াকফ সংশোধনী বিল আইন বাতিল করো বাতিল করো বাতিল করো ওয়াকফ সংশোধনী আইন বাতিল করো বাতিল করো বাতিল করো আমচো জিন্দাবাদ 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 আমচো বাতিল করো বাতিল করো ওয়াকফ সংশোধনী বিধায়ক বাতিল করো বাতিল করো বাতিল করো আমচো জিন্দাবাদ 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 আমচো লং লিভ আমচো লং লিভ আমচো জিন্দাবাদ 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 ওয়াকফ আইন বাতিল করো বাতিল করো বাতিল করো ওয়াকফ সংশোধনী আইন বাতিল করো বাতিল করো বাতিল করো ওয়াকফ সংশোধনী আইন বাতিল করো বাতিল করো বাতিল করো গোটেই অসম জুৰি আমাৰ আমচুৰ উদ্যোগত আমাৰ জিলা আজি আমাৰ ওয়াকফ সংশোধনী বিধেয়ক 2024 যি বিল যোৱা ৰাতি 2 মান বজাত লোকসভাত গৃহীত কৰা হৈছে অন্যায়ভাৱে আৰু আমাৰ আজিও ৰাজ্যসভাত সেই বিল গৃহীত হৈছে বুলি আমি ইতিমধ্যে বাতৰি লাভ কৰিছো। সেই বিধেয়কৰ বিৰুদ্ধে গোটেই অসম জুৰি আমাৰ আমচুৰ উদ্যোগত প্ৰতিবাদ হৈ আছে। এই আমাৰ সেই ওয়াকফ সংশোধনী বিল বাতিল কৰিব লাগে, যাৰ বিৰুদ্ধে আজি আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ কালাপানী বজাৰত আমি এই বিলৰ তীব্ৰ বিৰোধিতা কৰি সেই বিলখন আমি জুইৰে আমি ভস্মীভূত কৰিছো। আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছো, আমাৰ এই দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ পৰা অৰ্থাৎ আমাৰ গোটেই অসম জুৰি সেই একে কথা কৈ আছে যে আমচুৱে সদায় আমাৰ সাম্প্ৰদায়িক সংঘৰ্ষ কেতিয়াও বিচৰা নাই, সকলোৱে ঐক্যবদ্ধ হৈ জীয়াই থাকিব বিচাৰে, সকলোৰে লগত সম্প্ৰীতি যাতে বিনষ্ট নহয় সেই চেষ্টা অব্যাহত ৰাখিছে আমাৰ আমচুৱে। আৰু এটা কথা ক'ব লাগিব যে এই বিল আমাৰ মুছলমান এন্ট্ৰি বিল, এই বিল পাছ হলে আমাৰ মুছলমানৰ সম্পত্তি মুছলমানৰ হাতত নাথাকে, সেইকাৰণে আমাৰ মুছলমানৰ সম্পত্তি মুছলমানৰ হাতত থাকিব লাগিব। এয়া স্পষ্ট কথা, আমি আগতেও কৈছো এতিয়াও কৈছো যে বিজেপি চৰকাৰ অহাৰ দিনৰে পৰা আমাৰ মুছলমানৰ বিৰুদ্ধে কাম কৰি আছে, আমাৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে যত পৰণাস্তি চেষ্টা কৰি আছে। আমাৰ আসাম গভৰ্ণমেণ্ট বা চেন্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে এইবোৰ কাম কাজ কৰি আছে, সেইকাৰণে আমি বিৰোধিতা কৰিছো। আৰু যেতিয়ালৈকে এই আইন বাতিল কৰা নহব তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন বা আমাৰ এই প্ৰতিবাদ মানে গঢ়ি তুলিম আমি। আজি আমাৰ গোটেই অসম জুৰি আমচুৰ উদ্যোগত আমাৰ দক্ষিণ মানকাছৰ জিলা আমচুৰ উদ্যোগত আজি আমি কালাপানীত ওয়াকফ বিধেয়ক 2024 যি আছে এই বিধেয়কৰ বিৰোধিতা কৰি আজি আমি প্ৰতিবাদ কৰিছো। আমি বিধেয়কখন আজি জুইৰে জ্বলাই দিছো, আগুনেৰে আমি জ্বলাই দিছো, পুৰি দিছো, কাৰণ এই বিধেয়ক সম্পূৰ্ণ সাম্প্ৰদায়িক বিধেয়ক। এই বিধেয়ক আমি কোনেও মানি নলওঁ, গোটেই ভাৰতবৰ্ষই বিৰোধিতা কৰি আছে, গোটেই অসমে বিৰোধিতা কৰি আছে। এইটো সম্পূৰ্ণ এটা মুছলমান বিৰোধী আইন, গতিকে এই আইনৰ সদায় আমি বিৰোধিতা কৰি আছো আৰু আগন্তুক দিনত আমি বিৰোধিতা কৰি যাম। কাৰণ এই ওয়াকফ বিধেয়ক যিটো আছে এইটো সম্পূৰ্ণ চৰকাৰে এটা সাম্প্ৰদায়িক বিল হিচাপে এওঁলোকে বনাইছে, এইটো সম্পূৰ্ণ মুছলমানৰ বিৰোধিতা কৰি এটা বিল বনাইছে। গতিকে মুছলমান, হিন্দু মুছলমান, খ্ৰীষ্টান জন সকলোৱে ভাৰতবৰ্ষৰ নাগৰিক সকলোৱে সমান অধিকাৰ থাকিব লাগিব। আৰু বিজেপি চৰকাৰে আমি চাই আছো যিমান দিন ধৰি বিজেপি চৰকাৰ গঠন কৰিছে, ভাৰত চৰকাৰক সদায় মুছলমান বিৰোধী কাম কৰি আহিছে, সদায় মুছলমানৰ বিপক্ষত আইন বনাইছে। গতিকে এই আইন কোনো পধ্যেই মানি লোৱা নহব, এই আইন যেনে তেনে বাতিল হব লাগিব। আৰু এই আইন যদি চৰকাৰে বাতিল নকৰে অনাগত দিনত আমচুৱে হাত পা গোটাই বহিনাতে জিলাই জিলাই গণ আন্দোলন গঢ়ি তুলিব, জিলাই জিলাই জংগী আন্দোলন গঢ়ি তুলিব।